নমস্কাৰ মই নৱজিত এটা বিশেষ খবৰ লৈ আহিছো সংযোগী শিক্ষাকৰ্মী আৰু স্বেচ্ছাসেৱকসকলৰ নিযুক্তিৰ সন্দৰ্ভত। আপোনালোকে জানে যে সংযোগী শিক্ষাকৰ্মী আৰু স্বেচ্ছাসেৱকসকলে 2 বছৰৰ পৰা 6 বছৰ পৰ্যন্ত তেওঁলোকে শিক্ষাদান কৰিলে আৰু তেওঁলোকক কোনো ধৰণৰ বিভাগীয় আগজাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ল আৰু সেই সময়ৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে তেখেতৰ দিনতেই যেহেতু এইসকল সংযোগী শিক্ষাকৰ্মীয়ে নিযুক্তি লাভ কৰিছিলে, কিন্তু তেখেতৰ দিনতেই এইসকল সংযোগী শিক্ষাকৰ্মীক চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ল। গোটেই বিষয়টো ইতিমধ্যে সকলোৱে জানে যে 3559 গৰাকী সংযোগী শিক্ষাকৰ্মী আৰু স্বেচ্ছাসেৱক মিলাই তেওঁলোকক যেটো চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ল, তেওঁলোকৰ কাৰণে এটা পৰীক্ষা অনুষ্ঠিত কৰিছিলে যেটো স্পেচিয়েল টেট, আৰু এই স্পেচিয়েল টেটত সকলো উত্তীৰ্ণ হ'ব পৰা নাছিলে। প্ৰায় 600 জন মান প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। যেহেতু সেই পৰীক্ষাটো টান আছিলে, কাৰণ তেওঁলোকক এটা স্পেচিয়েল টেটত বহুৱাই পাছ কৰাই নিযুক্তি দিয়া কথা যেটো শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে যে তেওঁলোকে পৰীক্ষাত পাছ কৰি আহক, তাৰ পিছত তেওঁলোকক নিযুক্তি দিয়া হ'ব। কিন্তু সেই পৰীক্ষাত যেটো উত্তীৰ্ণ হ'ল মাত্ৰ 600 জন প্ৰাৰ্থী, সকলো উত্তীৰ্ণ হ'ব নাছিলে, কাৰণ পৰীক্ষাৰ প্ৰশ্ন আগত যথেষ্ট টান আছিলে। আৰু তাৰ পিছত শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে যে পৰৱৰ্তী পৰ্যায়ত টেট পৰীক্ষা অনুষ্ঠিত কৰি তেওঁলোকক নিযুক্তি দিয়া হ'ব। কিন্তু সেই সময়ত কৰোনা মহামাৰী অহাৰ কাৰণে পৰীক্ষাটো অনুষ্ঠিত কৰিব পৰা নাছিলে, যাৰ কাৰণে পৰীক্ষা আজি পৰ্যন্ত অনুষ্ঠিত নকৰিলে। আৰু এইসকল সংযোগী শিক্ষাকৰ্মী আৰু স্বেচ্ছাসেৱকে তেওঁলোকে ইতিমধ্যে আন্দোলন কৰিছিলে। আপোনালোকে নিশ্চয় জানে যে আন্দোলন কৰি তেওঁলোকৰ কিন্তু আজিলৈকে চাকৰি হ'ব নে নহ'ব তেওঁলোক এতিয়া অনিশ্চয়তাত আছে। কাৰণ তেওঁলোকে 2 বছৰৰ পৰা 6 বছৰ যেহেতু তেওঁলোকে শিক্ষাদান কৰিলে আৰু তেওঁলোকৰ যিখিনি অভাৱ আছিলে, তেওঁলোকৰ কাৰোবাৰ DLED নাছিলে আৰু তেওঁলোকে সেই DLEDও কমপ্লিট কৰিলে NISৰ পৰা, তাৰ পিছতো কিন্তু এইসকল সংযোগী শিক্ষাকৰ্মী আৰু স্বেচ্ছাসেৱকক আজি পৰ্যন্ত নিযুক্তি নিদিলে। এখন বিভাগীয় আগজাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ল, কিন্তু তাৰ পিছত তেওঁলোকৰ কথা নাভাবিলে। গতিকে কোন সময়ত তেওঁলোকৰ কথা ভাবিব, কাৰণ তেওঁলোকে ইতিমধ্যে হতাশাত ভাগি পৰিছে। বহুতৰে বয়স এতিয়া অতিক্ৰম কৰিলে, তেওঁলোকৰ এতিয়া বয়স নাই আৰু চাকৰি কৰা তেওঁলোকৰ বয়স প্ৰায় অতিক্ৰম কৰিছে বুলি ক'ব লাগিব। সৰহসংখ্যক শিক্ষকৰ বয়স ইতিমধ্যে গৈছে, তেওঁলোকে ৰিটায়াৰমেণ্ট ল'বলৈ আৰু 2 বছৰ 1 বছৰ বাকী আছে। গতিকে তেওঁলোকৰ নিযুক্তি কেতিয়া হ'ব? ইতিমধ্যে আমি খবৰ লাভ কৰা মতে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানকে আদি কৰি ভেঞ্চাৰ কলেজ, নন টিচিং ষ্টাফ, টিচিং ষ্টাফ আদি কৰি সকলোৰে ক্ষেত্ৰত যিহেতু মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে যে লগ কৰি গোটেই কথাখিনি তেখেতলোকৰ ওচৰত জনাইছে যে আমি চিন্তা চৰ্চা কৰি চাম বুলি। কিন্তু এইসকল সংযোগী শিক্ষাকৰ্মীক কিন্তু শিক্ষা বিভাগে নিমন্ত্ৰণ নকৰিলে, যে তেওঁলোকৰ চাকৰি এতিয়া হ'ব নে নহ'ব তেওঁলোকে নাজানে। কাৰণ তেওঁলোকে যদিও দাবী জনাই আছে, কিন্তু আজি পৰ্যন্ত সেই দাবী এই শিক্ষা বিভাগে মানি লোৱা নাই। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক লগ কৰি কয় যে হ'ব বুলি কয়, মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়ে জনাই যে হ'ব বুলি কয়, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ষ্টেপ গ্ৰহণ নকৰিলে তেওঁলোকৰ ক্ষেত্ৰত। গতিকে মই ভাবো শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে গোটেই কথাখিনি বিচাৰ বিবেচনা কৰি চাই মেলি যে তেওঁলোকক কি পৰ্যায়ত নিযুক্তি দিয়া হয়, কেনেধৰণে নিযুক্তি হয়। যিহেতু আপোনালোকে জানে যে কণ্টেক্সুৱেল শিক্ষকসকলক এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট হিচাপে নিযুক্তি দিব বিচাৰিছে, এইসকলৰ ক্ষেত্ৰত তেনেকুৱা এটা নিযুক্তি হ'ব নেকি, এই গোটেই কথাবিলাক তেওঁলোকে স্পষ্টকৈ জানিব বিচাৰে। কাৰণ বেছিও নাই, মাত্ৰ 3559 গৰাকী শিক্ষক আছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত যাতে এটা সুব্যৱস্থা কৰি দিয়ে যেন শিক্ষা বিভাগে। মোৰ ফালে মই এইখিনি জনাইছো। নেক্সট যদি কিবা খবৰ পাওঁ সংযোগী শিক্ষাকৰ্মী আৰু স্বেচ্ছাসেৱকৰ ক্ষেত্ৰত, মই নিশ্চয় আপোনাক জনাম। আজি ভিডিঅ'টো ইমান সামৰিছো। ধন্যবাদ। জয় অসম।